ডোনাল্ড ট্ৰাম্পে হয়তো ভাবিছিল ভাৰত আৰু পাকিস্তানৰ মাজত বুজাবুজি কৰি দিব, যুদ্ধখন ৰখাই দিব, শান্তি চুক্তি কৰি দিব আৰু তেওঁ নিজে বিশ্বৰ সন্মুখত লিডাৰ হৈ যাব, শান্তি নোবেল বঁটা পাব। কিন্তু ডোনাল্ড ট্ৰাম্পে গমেই পোৱা নাছিলে কাক বুজাই আছে, মূৰ্খ পাকিস্তানক, য'ত হাজাৰ হাজাৰ ডেকা ল'ৰাই ধৰ্মৰ নামত জন্নত পোৱাৰ আশাত বুকুত বোম বান্ধি মৰিব প্ৰস্তুত থাকে, য'ত হাজাৰ হাজাৰ ডেকা ল'ৰাই দেশৰ সংবিধান নহয় ধৰ্মৰ নামত অন্ধ হৈ থাকে, য'ত হাজাৰ হাজাৰ ডেকা ল'ৰাই ধৰ্মৰ নামত মৰি যোৱাটোক জন্নত প্ৰাপ্তি বুলি ভাবে, য'ত অন্য ধৰ্মৰ মানুহক মাৰিলে সিহঁতে স্বৰ্গলৈ যাব পাৰিম বুলি ভাবে। এই মূৰ্খ সমাজখনক ডোনাল্ড ট্ৰাম্পে বুজাব আহিছে শান্তি সমালোচনা। সঁচা কথা, পাকিস্তান যি এঙাৰত গাখীৰ যিমানেই নাঢালক সি কেতিয়াও বগা নহয়। পাকিস্তানক যিমানে বুজনি নিদিয়ক সেই মূৰ্খ অন্ধ গোড়া মানুহসোপাক কেতিয়াও ঠিক নহয়, কাৰণ ইহঁতৰ মগজত দেশপ্ৰেম নহয়, ধৰ্মৰ অন্ধ গোড়ামীবোৰ সোমাই আছে। আৰু পাকিস্তান আমাৰ ভাৰতবৰ্ষৰ নিচিনাকৈ এখনেই সংবিধান যে ফ'ল' কৰে এনেকুৱা নহয়। তাত আৰ্মিয়ে নিজৰ মন মৰ্জি চলায়, চৰকাৰখনে নিজৰ মন মৰ্জি চলায়, তাৰ ওপৰঞ্চি আকৌ সকলোকে কণ্ট্ৰল কৰি ৰাখে সন্ত্ৰাসবাদে। সেই দীঘল দীঘল দাঢ়ি ৰখা ধৰ্মৰ নামত অন্ধবিশ্বাসী আৰু ডেকা ল'ৰাবোৰক স্বৰ্গপ্ৰাপ্তি জন্নত প্ৰাপ্তি এইবোৰ জেহাদ, এইবোৰৰ নামতে ডেকা ল'ৰাবোৰক অন্ধ কৰি ৰখা এই সমাজখনত কোনো কাৰণতে শান্তি সমালোচনা হ'ব নোৱাৰে, কোনো কাৰণতে ইহঁতৰ লগত বন্ধুত্বৰ প্ৰস্তাৱ হ'ব নোৱাৰে। প্ৰথমতে চল কৰিলে, আমাৰ লগত এই অস্ত্ৰ আছে সেই অস্ত্ৰ আছে, এনেই সজাই থোৱা নাই, এইবোৰ চল কৰি ভয় খুৱালে, বলো দেখালে, সৰু সুৰা ড্ৰোন কেইখনমান আমাৰ বৰ্ডাৰত পঠাই দিলে আৰু মনে মনে আহি আমাৰ বীৰ জৱান কেইজনমানক হত্যাও কৰিলে। এতিয়া কৌশল কৰি আছে, শান্তিৰ নামত চুক্তি কৰিলোঁ বুলি কৈ মনে মনে আহি চোৰৰ নিচিনাকৈ বধ কৰি আছে। পাকিস্তানে চোৰৰ নিচিনাকৈ মানুহ মাৰা, ধৰ্মৰ নামত অন্য ধৰ্মৰ মানুহক হত্যা কৰা আৰু সদায় মিছা কথা কোৱা, এইবোৰেই হ'ল সিহঁতৰ লক্ষণ। প্লিজ কোনো বিশ্বাস নকৰিব পাকিস্তানক, কোনেও নকৰিব। পাকিস্তান শত্ৰু আছিল, আছে আৰু সদায় থাকিব।